Good evening, students. Study time সকলকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাস 10 চেপ্টাৰ 4.3 ৰ 3 নম্বৰ কোৱেশ্চনছ। কোৱেশ্চন 3 ৰ 3 নম্বৰটো দিয়া আছে সমীকৰণ 2/3x² - 1/3x - 1 = 0। সমীকৰণৰ আমি মূলবিলাক উলিয়াব লাগে। এতিয়া মূলবিলাক যদি উলিয়াবলৈ যাওঁ এই অংকটো আমি কেনেকৈ কৰিম চাওঁ। আমি প্ৰথমতে কি কৰিব লাগিব 3 টো লসাগু লৈ ল'ব। গতিকে যেহেতু এইটো ফ্ৰেকশন টাইপত আছে 1/3 1/3, গতিকে আমি 3 টো ইয়াতে যদি 3 টো আমি লসাগু লওঁ, লসাগু লোৱাৰ লগে লগে ইয়াৰ পৰা কি আহিব 2x² 3 লগত 3 দি কৰিলে 3 1, গতিকে ইয়াতো x আহিব মাইনাছ ইয়াত কি আহিব 3 টো মাল্টিপ্লাই হৈ যাব = 0। এতিয়া ইয়াকে যদি চাওঁ আমি 2x² - x - 3 = 0, মানে দ্যাট মিন্স 0 * 3 0 * 3 0 হৈ গ'ল। এতিয়া কি কৰিব লাগিব, ইয়াক আমি উৎপাদক বিশ্লেষণ হিচাপে কৰিব লাগিব যে যদি উৎপাদক বিশ্লেষণত পৰে তেতিয়াহ'লে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব নালাগে, আৰু যদি নপৰে তেতিয়াহ'লে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব। 2x² - x - 3 ইয়াতে যদি আমি চাওঁ কি হ'ব লাগিব 2 3 6 2 * 3 6 আছে, ইয়াত আছে 1, গতিকে 3 পৰা 2 মাইনাছ কৰিলে 1 আমি পাই আছোঁ। গতিকে 3x² ইয়াৰ পৰা যদি 3 - 2 কৰি দিওঁ 3 - 2 - 3 = 0। 3 - 2 মানে 1 হৈ গ'ল, আৰু 3 2 6 আহিলে 2x² - 5x + 2x - 3 = 0। দুইটাতে একো কমন নাই মানে x টো কমন আছে, অনলি x টো আমি কমন ল'লো, x কমন ল'লো, ইয়াতে থাকিলে 2x ইয়াত থাকিলে -3 প্লাস ইয়াতে দুইটাতে একো কমন নাই নাথাকে, গতিকে ইয়াতে যেহেতু কমন নাই গতিকে আমি 1 এটা লৈ ল'লো 2x - 3 আহি গ'ল। দুইটা একে অহাৰ লগে লগে কি হ'ব, এটা কি পাম 2x - 3 আৰু ইয়াত থাকিব x + 1 = 0। এতিয়া চাওঁ 2x - 3 আমি মূল দুটা পালোগৈ। তো মূল দুটাৰ পৰা আমি ইয়াৰ ভ্যালুটো উলিয়াব লাগিব। কেনেকৈ উলিয়াম, ইয়াত 2x - 3 = 0 বা x + 1 = 0। 2x - 3 = 2x = 3, x = 3/2। ইয়াতে যদি চাওঁ আমি x = -1, গতিকে ইয়াৰ পৰা আমি কি পালো, x ৰ এটা মূল পালো 3/2 আৰু এটা মূল হ'ল -1। নিৰ্ণয় মূলকেইটা কি হ'ব, নিৰ্ণয় মূল হ'ব 3/2, -1। কাৰণ দ্বিঘাত সমীকৰণ পাৱাৰটো 2 আছে, গতিকে দুটা মূলে আহিল। এইটোৱে আমাক উলিয়াবলগীয়া সমীকৰণ। থেংক ইউ, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।